মহাপ্ৰলয়ৰ সময়ত কি হয় এই 14খন ভুৱন নষ্ট হৈ যায় কিন্তু একমাত্ৰ বৈকুণ্ঠ বৰ্তি থাকে আৰু মহাপ্ৰলয় কেনেকৈ হয় অনন্ত দেৱৰ মুখৰ পৰা বোলে অগ্নি প্ৰকট হয় সেই অগ্নিত প্ৰকট হোৱাৰ লগে লগে সমস্ত সৃষ্টি বোলে অগ্নিত জাহ যায় ইয়াৰ পিছত অগ্নি প্ৰৱেশ কৰে বোলে জলত জল প্ৰৱেশ কৰে বোলে বায়ুত বায়ু প্ৰৱেশ কৰে বোলে আকাশত আকাশ প্ৰৱেশ কৰে বোলে প্ৰকৃতিত প্ৰকৃতি প্ৰৱেশ কৰে পুনৰ নাৰায়ণৰ কেনেদৰে খেৰৰ ডোম এটা ডাঙৰকে ডোম কৰি থোৱা যায় দেখিবলৈ কিমান ডাঙৰ লাগে তাত যদি জুই জ্বলাই দিয়া যায় এই ডাঙৰ আকাৰটো থাকিবনে নাথাকে সেইকাৰণে চাওকচোন জগতৰ সৃষ্টিটো অগ্নিৰ প্ৰাধান্যতা আছে জগতৰ ধ্বংসটো অগ্নিৰ প্ৰাধান্যতা আছে মনুষ্যৰ প্ৰথম যেতিয়া সৃষ্টি গৰ্ভটো অগ্নিৰ প্ৰাধান্যতা আছে আৰু অন্ত্যেষ্টি ক্ৰিয়াটো অগ্নিৰ প্ৰাধান্যতা আছে কেনেকে জগতখন যেতিয়া প্ৰথম বোলে সৃষ্টি হৈছিল আমি বিজ্ঞানত পাইছো ন মহানাদ বিস্ফোৰণ নহয়নে বিগ বেং হৈছিল বোলে তাতো অগ্নিৰ প্ৰসংগ আছে নহয়নে আৰু ধ্বংস ক'ত হ'ব অগ্নিত হ'ব মাতৃ গৰ্ভত যেতিয়া পুৰুষৰ বীৰ্য আৰু স্থিৰজ একেলগ হয় এই শৰীৰৰ জঠৰাগ্নিৰ নিৰ্দিষ্ট উষ্ণতা নোহোৱালৈকে তাত গৰ্ভ বিকাশ সম্ভৱ নহয় তাতো অগ্নি আছে আৰু অন্ত্যেষ্টিক্ৰিয়া আমি ক'ত কৰোঁ অগ্নিত অগ্নিয়ে কি কৰে স্থূল সূক্ষ্ম দুটা ৰূপত ভাগ কৰি দিয়ে আইনষ্টাইনে 19ৰ দশকতে কৈছিল যে কিদৰে ভৰক শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি কিন্তু একমাত্ৰ আমাৰ সংস্কাৰটো চাওকচোন মৃত ব্যক্তিজনকো সংস্কাৰ কৰিবি পঠাব জনা সংস্কৃতিৰ লোক হৈছোঁ আমি ইমান ডাঙৰ ভৰযুক্ত এটা দেহ খন্তেকতে শক্তিলৈ ৰূপান্তৰ কৰি দিয়া হয় সেইটো হৈছে অন্ত্যেষ্টিক্ৰিয়াৰ সংস্কাৰ এতিয়া সেই অগ্নি ক'ত প্ৰৱেশ কৰে বুলি কোৱা হৈছে জলত জ্বলাই দিয়া খেৰৰ ডোমটোত যদি পানী ঢালি দিয়া যায় ছাইখিনিৰ পৰিমাণ আৰু কমি আহিব নহয়নে থুপ খাই আহিব ইমানখিনিলৈকে ভৌতিকতাৰ উদাহৰণে বুজিব পাৰি তাৰ পাছৰখিনি নোৱাৰি এতিয়া পানী বাষ্পীভূত হৈ কলৈ যায় বায়ুমণ্ডললৈ সেইকাৰণে জল ক'ত প্ৰৱেশ কৰে বুলি কোৱা হৈছে বায়ুত বায়ু ক'ত প্ৰৱেশ কৰে আকাশত আকাশ মানে এই দেখি থকা ওপৰখনি আকাশ মানে হৈছে শূন্যতা মানে এইটো নহয় য'ত একো নাই ভৌতিকতাৰ একো নাই কিন্তু তাত অভৌতিকতাৰ স্থিতি আছে সেইটোক কোৱা হৈছে আকাশ বুলি সেই আকাশ ক'ত প্ৰৱেশ কৰে প্ৰকৃতি ক'ত প্ৰৱেশ কৰে নাৰায়ণত আৰু তেতিয়া নাৰায়ণে বোলে যোগ নিদ্ৰা গ্ৰহণ কৰে যোগ নিদ্ৰা মানে সেই অৱস্থা যিটো সময়ত বোলে নাহি জল নাহি স্থল নাহিকে আকাশ নাহি মহাবায়ু চন্দ্ৰ সূৰ্যৰ প্ৰকাশ একেশ্বৰে আছো মই আদি নিৰঞ্জন সৃষ্টিও নাহিকে মুত নকৰে শুভন যেতিয়া সমস্ত প্ৰকৃতি নাৰায়ণত সুপ্ত হৈ থাকে তেতিয়া সেই সৃষ্টিৰ অৱস্থাটো কি বোলে নাহি জল নাহি স্থল নাহিকে আকাশ নাহি মহাবায়ু চন্দ্ৰ সূৰ্যৰ প্ৰকাশ একেশ্বৰে আছো মই আদি নিৰঞ্জন একমাত্ৰ সদৈৱ সৌম্য ইদমগ্ৰ আছিত একমেৱ অদ্বিতীয়ম অদ্বৈত ব্ৰহ্মই এক ৰূপত বিদ্যমান থাকে আৰু মাতৃগৰ্ভটো কি হয় যেতিয়া পোনপ্ৰথম জীৱৰ বিকাশ হয় ইয়ত পিণ্ডে তৎ ব্ৰহ্মাণ্ডে সৃষ্টিত যি হৈছে ইয়াতো সেইখিনি গঠিত হৈছে সৃষ্টিৰ আদিতে যিদৰে জল স্থল একো নাই মাতৃগৰ্ভত যেতিয়া প্ৰথম পুৰুষৰ বীৰ্য আৰু স্থিৰজ মিলিত হৈ গৰ্ভ বিকাশ হয় জলৰ বুদবুদৰ নিচিনা এটা অৱস্থা প্ৰাপ্ত হৈ থাকে 10ম দিনলৈকে তেতিয়া জল স্থল বায়ু আকাশৰ একো প্ৰভাৱত নাথাকে সেইটো হৈছে সৃষ্টিৰ আদি অৱস্থা আৰু সেই অৱস্থাত থাকোঁতে যেতিয়া নাৰায়ণে সংকল্প কৰে একো হম বহুশ্যাম যে মোৰ দ্বাৰা বহু হওঁ কাৰণ যিকোনো কাম কৰাৰ আগতে আমি মানুহে কি কৰোঁ সংকল্প কৰোঁ প্ৰথমতে মনত ভাবিব লাগিব তাৰপিছত কাৰ্যত ৰূপায়ণ কৰিলে কৰ্মটো হয় কিন্তু ভগৱন্তৰ ক্ষেত্ৰত তেওঁ কাৰ্যত ৰূপায়ণ কৰিবগে নালাগে সংকল্প মাত্ৰকে সৃষ্টি প্ৰকট হয় সেইবাবে প্ৰথম যেতিয়া ঈশ্বৰে ভাবে যে মই সৃষ্টিক প্ৰকট কৰোঁ এই সংকল্প অহাৰ লগে লগে তেওঁৰ পৰা কোন প্ৰথমতে বাহিৰ হয় বোলে অনাদি ৰূপিণী ঈশ্বৰৰ অৰ্ধকায় ব্যক্ত ভৈলা মহামায়া সৃষ্টিৰ ইচ্ছায় ঈশ্বৰৰ কটাক্ষে দেৱী ভৈলা গৰ্ভৱতী প্ৰকৃতিৰ পুত্ৰ ভৈলা মহত উৎপত্তি মহতৰু তিনি পুত্ৰ ভৈলায় অনুপাম সাত্বিক ৰাজস তামসিকয় অহংকাৰ পোনপ্ৰথমতে মহামায়াৰূপী প্ৰকৃতিক প্ৰকট কৰে আমি যে কওঁ গোটেই সৃষ্টিখন কোনে চলাই আছে প্ৰকৃতিয়ে কিন্তু প্ৰকৃতিক কোনে চলাই আছে ময়াধ্যক্ষেন প্ৰকৃতি চুয়তে সচৰাচৰ ঈশ্বৰে কৈছে বোলে মোৰ অধ্যক্ষতাতে প্ৰকৃতি নিয়ন্ত্ৰিত হৈ আছে
আৰু সেই মহামায়াক সৃষ্টি হোৱাৰ লগে লগে ঈশ্বৰৰ দৃষ্টি নিক্ষেপৰ লগতে বোলে মহামায়াৰ প্ৰকৃতিৰ পৰা মহৎ তত্ত্ব প্ৰকট হয় আৰু সেই মহৎ তত্ত্বৰ পৰা বোলে তিনিটা অহং সৃষ্টি হয় এটা সাত্বিক অহং এটা ৰাজসিক অহং এটা তামসিক অহং আৰু এই তিনিটি তত্ত্বৰ পৰা কি সৃষ্টি হয় সাত্বিক অহংকাৰৰ পৰা 14 জন দেৱতা সেই 14 জন দেৱতাই মনুষ্য শৰীৰত 14 সাক্ষী ৰূপত বিদ্যমান আছে ৰাজসিক অহংকাৰৰ পৰা কি সৃষ্টি হয় পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় মন হমে একাদশ ইন্দ্ৰিয় সেইকাৰণে ইন্দ্ৰিয়সমূহৰ গুণ কি স্বাভাৱিকতে সাত্বিক নহয় ৰাজসিক তমোগুণৰ পৰা কি সৃষ্টি হয় বোলে পঞ্চ তন্মাত্ৰ শব্দ স্পৰ্শ ৰূপ ৰস আৰু গন্ধ এই পাঁচ প্ৰকাৰৰ অনুভৱ আৰু পঞ্চ মহাভূত ভূমি জল আকাশ বায়ু এই পঞ্চ মহাভূত সেইবাবে মনুষ্য শৰীৰটো কি কোৱা হয় বোলে 24টা তত্ত্ব আছে পঞ্চ কৰ্মেন্দ্ৰিয় আছে পঞ্চ জ্ঞানেন্দ্ৰিয় আছে পঞ্চ তন্মাত্ৰ আছে পঞ্চ মহাভূত আছে আৰু চাওক চাৰিটা অন্তৰেন্দ্ৰিয় মন বুদ্ধি অহংকাৰ আৰু চিত্ত এই 24টি তত্ত্বৰে মনুষ্য শৰীৰটি গঠিত এটা মহামায়াক যেতিয়া প্ৰকট কৰাৰ লগতে ঈশ্বৰে আদেশ প্ৰদান কৰিছে যে হে মহামায়া তুমি সৃষ্টি নিৰ্মাণ কৰা তেতিয়া তেওঁ 14খন ভুৱন নিৰ্মাণ কৰিছে ইয়াৰ পাছতে 14খন ভুৱন নিৰ্মাণ কৰাৰ পাছতে প্ৰথম জীৱ প্ৰকট কৰিছে ঈশ্বৰে কাক সৃষ্টিৰ প্ৰথম জীৱ হৈছে ব্ৰহ্মাদেৱ কৰ পৰা উৎপত্তি হৈছে বোলে নাৰায়ণৰ নাভিৰ পৰা এই নাভিৰ পৰানো আপোনাৰ কিবা সৃষ্টি হয়নে দেখিবলৈ অদ্ভুত লাগে নাভিৰ পৰা পদুমৰ ফুল ওলাইছে এইবোৰ কি অদ্ভুত অলিক কল্পনা কিন্তু চাওকচোন মানুহৰ মৃত্যুৰ অধিষ্ঠান ক'ত নাভিত মৃত্যু মানে আমিহে ভাবি থাকো কিবা এটা ধ্বংস হৈ যোৱা মৃত্যু মানে চাবলৈ গ'লে এটা নতুন যাত্ৰা নহয় জানো এই পোছাকযোৰ এৰি নতুন এযোৰ পোছাক পিন্ধিবলৈ জীৱাত্মাই গতি কৰিছে গতিকে সেইটো ধ্বংস নহয় সেইটো নতুন সৃষ্টিৰ বীজ আৰু পঞ্চ প্ৰাণৰ ভিতৰত শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণকাৰী যি সমান বায়ু সেই সমান বায়ুৰ অধিষ্ঠান ক'ত নাভিত গতিকে সেই নাভিৰ পৰা পদ্মৰ ঠাৰিডাল পদুমৰ ঠাৰি ওলাইছে মানুহৰ নাভিৰ পৰা এইটো কি অদ্ভুত কথা কি বুজাইছে এই 14 ভুৱন সজ্জিত হৈ থকা ক্ৰমটো ব্ৰহ্মলোকৰ পৰা পাতালৰ নাগগণ থকা পাতাললৈকে এই 14 ভুৱন যিটো ক্ৰমত সজ্জিত হৈছে এয়াই হৈছে পদ্মৰ ঠাৰিডাল তাৰ ঊৰ্ধত কোন আছে সৃষ্টিৰ প্ৰথম জীৱ ব্ৰহ্মাদেৱ আৰু সেই ব্ৰহ্মাদেৱক যেতিয়া ঈশ্বৰে সৃষ্টি ৰক্ষাৰ বাবে উপদেশ প্ৰদান কৰিছে তেতিয়া ব্ৰহ্মাদেৱৰ পৰা পোনপ্ৰথমতে কি সৃষ্টি হৈছে পঞ্চপৰ বা অবিদ্যা তম মোহ মহামোহ তামিশ্ৰ আৰু অন্ধ তামিশ্ৰ যেতিয়া ব্ৰহ্মাদেৱে ভাবিলে যে ঈশ্বৰে মোক সৃষ্টি কৰিবলৈ দিলে কিন্তু মইচোন পঞ্চপৰ বা অবিদ্যাকে সৃষ্টি কৰি পালো তেতিয়া ব্ৰহ্মাদেৱে পুনৰ তপ আচৰণ কৰিছে মাৰ্গদৰ্শনৰ বাবে কাৰণ মানুহৰ ওচৰত যিমানেই প্ৰতিভা নাথাকক কিয় যেতিয়ালৈকে এজন গুৰুৰ মাৰ্গদৰ্শনত তেওঁ আগনাবাঢ়ে প্ৰতিভাটোৱে স্থিৰতাটো লাভ কৰিব নোৱাৰে এনেকুৱা চাবচোন কিছুসকল এনেকুৱা লোক আছে যে সকলো দিশত আগবঢ়া কিন্তু সকলো দিশত আছে যদি স্থিৰতাটো নাই খুচৰি চালে গম পাব যে তেওঁ গুৰু এজন নাই বিনা গুৰুত যিকোনো প্ৰতিভাই স্থিৰতাটো পাব নোৱাৰে সেইকাৰণে চাওকচোন ঈশ্বৰেই ব্ৰহ্মাদেৱক সৃষ্টিৰ বাবে আজ্ঞা দিছিল কিন্তু বিনা মাৰ্গদৰ্শনত কৰাৰ বাবে পোনপ্ৰথমে কাক সৃষ্টি কৰি পেলালে অবিদ্যা সেইবাবে মাৰ্গদৰ্শনৰ বাবে তেওঁ ঈশ্বৰক উপাসনা কৰিছে তেতিয়া তেওঁ এই চতুশ্লোকী ভাগৱত পাইছে পোনপ্ৰথমতে অলপ আগত প্ৰসংগ আহিছিল নে পোনপ্ৰথমতে কি কৈছে সৃষ্টি কৰ্ম তোমাক কৰিবলৈ দিয়া হৈছে কৰা কিন্তু মনত ৰাখিবা অহমেবা স্বমেবাগ্ৰে নান্যত য়ৎ সদসৎপৰম যে সৃষ্টিৰ আদিটো ময়েই মোৰ বাবেই তোমাৰ অস্তিত্ব আৰু তুমি যেতিয়া নাথাকিবা তেতিয়াও ময়েই থাকিম এই কথাটো মনত ৰাখি সৃষ্টি কৰ্ম কৰিবা ফলত তুমি মোহগ্ৰস্ত নোহোৱা নহয়নে এই উপদেশ ধাৰণ কৰাৰ পাছত যেতিয়া ব্ৰহ্মাদেৱে প্ৰজা সৃষ্টি কৰিছে আমি সকলোৱে জানো পোনপ্ৰথমতে কাক সৃষ্টি কৰিছে ইয়াৰ পাছতে সনকাদি সিদ্ধসকলক কিন্তু তেওঁলোক সংসাৰী নহল তাৰপিছত নাৰদদেৱৰ প্ৰকট নাৰদদেৱো সংসাৰী নহল ক্ৰোধবশত ভ্ৰুকুটিৰ পৰা তেতিয়া একাদশ ৰুদ্ৰৰ উৎপত্তি হৈছে তাৰ পাছতে 9 জন প্ৰজাপতি ভৃগু পুলহ পুলস্ত অত্ৰি অংগিৰা বশিষ্ঠকে প্ৰমুখ্য কৰি 9 জন প্ৰধান ঋষিক প্ৰকট কৰিছে আৰু সেই 9 জন ঋষিক যেতিয়া ব্ৰহ্মাদেৱে সৃষ্টি কৰ্মত প্ৰবৃত্ত হ'বলৈ কৈছে তেতিয়াও কিন্তু সৃষ্টি বৃদ্ধি হোৱা নাই তেতিয়া ব্ৰহ্মাদেৱে চিন্তা চৰ্চা কৰি দেখিলে যে তেওঁ ইতিমধ্যে সৃষ্টিত পুৰুষ তত্ত্বটোকে প্ৰাধান্যতা দি আছে স্ত্ৰী তত্ত্বটোক প্ৰাধান্যতা দিয়া নাই তেতিয়া ব্ৰহ্মাদেৱে সংকল্প কৰি নিজৰ সু অংশৰ পৰা কাক উৎপত্তি কৰিছে স্বয়ম্ভুৱ মনু আৰু বাওঁ অংশৰ পৰা দেৱী শতৰূপা
মনুষ্য বুলি আমি কিয় কওঁ? মনুৎপন্নাতিথি মনুষ্য, মনুৰ সন্তানসকলক মনুষ্য বুলি কোৱা হয়। আৰু সেই মনু স্বয়ম্ভূ মনুৰ দেৱী শতৰূপাৰ বোলে দুজন পুত্ৰ। এজন হৈছে ৰজা উত্তানপাদ। উত্তানপাদ কাৰ পিতৃ আছিল? ভক্ত ধ্ৰুৱৰ, যাৰ কথা আমি চতুৰ্থ স্কন্ধত পাওঁ, নহয়নে? আৰু ৰজা প্ৰিয়ব্ৰত, যাৰ কথা আমি পঞ্চম স্কন্ধত পাওঁ। ভৰত, ঋষভদেৱ, নৱসিদ্ধ এই প্ৰিয়ব্ৰতৰ বংশধৰ। আৰু তিনিগৰাকী কন্যা আকুতিক বিয়া দিছিল বোলে ৰুচি প্ৰজাপতিলৈ, প্ৰসূতিক দিছিল দক্ষ প্ৰজাপতিলৈ, আৰু আই দেৱহূতিক দিছিল ঋষি কদৰ্মলৈ। আৰু সেই ঋষি কদৰ্ম আৰু আই দেৱহূতিৰ জৰিয়তে কাৰ আৱিৰ্ভাৱ? প্ৰভু কপিলৰ, যি কপিল প্ৰভুৱে তৃতীয় স্কন্ধত আই দেৱহূতিক সাংখ্য জ্ঞান প্ৰদান কৰিছে, নহয়নে? এই গৰ্ভত জীৱৰ বিকাশৰ যিখিনি গৰ্ভক্লেশ যাতনা, এই সকলো বৰ্ণনা সেই কপিল প্ৰভুৱে আই দেৱহূতিৰ আগত বৰ্ণনা কৰিছিল। আৰু ইয়াৰ পাছতে চাওকচোন, এই যে দক্ষ প্ৰজাপতিলৈ যে মনুৰ কন্যা প্ৰসূতিক বিবাহ দিয়া হৈছিল, সেই দক্ষৰে কন্যাৰ ৰূপত ২৭টি নক্ষত্ৰ মণ্ডল, নহয়নে? ধৰ্মৰ ১৩ গৰাকী কন্যা। আৰু সেই দক্ষ পুত্ৰী আছিল কোন? দেৱী সতী, যি প্ৰসংগ চতুৰ্থত আহে, নহয়নে? সতীৰ দেহ ত্যাগৰ প্ৰসংগ। কিন্তু সতীৰ দেহ ত্যাগৰ প্ৰসংগতে চাওকচোন, তাত এজন বৈষ্ণৱৰ বৈষ্ণৱত্ব কেনেদৰে প্ৰকাশ কৰিছে। প্ৰজাপতি দক্ষওতো বৈষ্ণৱ আছিল, বিষ্ণুৰ ভক্ত আছিল, কিন্তু বিষ্ণুৰ ভক্ত হোৱাৰ পাছতো তেওঁ এটা বিৰূপ পৰিস্থিতি কিয় সন্মুখীন হ'ব লগা হ'ল? বৈষ্ণৱ মাৰ্গত সেইকাৰণে সদায় এইটো কোৱা হয়, কেতিয়াও শিৱ বিষ্ণুৰ ভেদ জ্ঞান কৰিব নালাগে। যত গুণ নাম শিৱ বিষ্ণুৰ, আকৌ ভিন্ন বুদ্ধি কৰে যি নৰ, নামৰ জানা শিৱ অপৰাধী, পৰে নৰকত দৈবে নবাধি। কিয়? ইয়াৰো এটা দৰ্শন আছে। কাৰণ চাওকচোন, আমি যে কওঁ ভকত আৰু ভাগৱন্তৰ মাজত পাৰ্থক্য নাই, ইষ্ট ৰূপতো ভগৱান মহাদেৱ, আৰু ভক্ত ৰূপতো এজন শ্ৰেষ্ঠ হৈছে মহাদেৱ। কাৰণ বোলে যথা নিম্ন গানম গংগা দেৱানাম স্তুতৌ তথা বৈষ্ণৱানাম যথা শম্ভু পুৰাণাম ইদম তথা। যিদৰে নিম্নগামী নৈসকলৰ ভিতৰত তীৰ্থৰ ভিতৰত গংগা বোলে শ্ৰেষ্ঠ, দেৱসকলৰ ভিতৰত অচ্যুত ভগৱন্ত বিষ্ণু শ্ৰেষ্ঠ, বৈষ্ণৱসকলৰ ভিতৰত বোলে শম্ভু মহাদেৱ শ্ৰেষ্ঠ, পুৰাণসকলৰ ভিতৰত বোলে মহাভাগৱত শ্ৰেষ্ঠ। কিদৰে শ্ৰেষ্ঠ? বৈষ্ণৱৰ ভাৱটো কিমান গভীৰ চাওকচোন। সতীয়ে কিয় দেহ ত্যাগ কৰিছিল? আমি জানো সাধাৰণ অৰ্থত যে দক্ষয়ে মহাদেৱলৈ তেওঁৰ পুত্ৰী সতীক বিয়া দিয়াটো মনপুত হোৱা নাছিল, মহাদেৱক বহুত নিন্দা প্ৰকাশ কৰিছিল। সেইবাবে যেতিয়া যজ্ঞ আয়োজন কৰোঁতে বিনা নিমন্ত্ৰণত আহি দেৱী সতী উপস্থিত হলি, তেতিয়া তেওঁ দেহ ত্যাগ কৰিলে। কিন্তু তাৰ আঁৰতো এটা কাহিনী আছে। কাহিনীটো কি? ভগৱন্তই যেতিয়া ৰাম ৰূপত অৱতাৰ গ্ৰহণ কৰিছিল, আৰু যেতিয়া ৰাৱণে সীতাদেৱীক হৰণ কৰি লৈ গৈছিল, তেতিয়া সেই দণ্ডুকাৰণ্যত ভগৱান ৰামচন্দ্ৰই সীতাদেৱীৰ কাৰণে যেতিয়া কান্দি কান্দি মনৰ দুখ প্ৰকাশ কৰিছিল, সেইখিনি সময়তে কৈলাশত বহি থাকোঁতে বোলে দেৱী সতীৰ ভগৱান ৰামচন্দ্ৰৰ ঈশ্বৰত্বৰ ওপৰত এটা শংকা উপজিছিল। তেতিয়া মহাদেৱক কৈছিল যে প্ৰভু, আপুনি ৰামক ইষ্ট বুলি কৈছে, ভগৱান বুলি কৈছে, কিন্তু মোৰ হলে সংশয় উপজিছে, যদি তেওঁ ভগৱান হয় তেতিয়াহ'লে তেওঁ নাৰীগৰাকীক ৰাৱণে হৰণ কৰি নিলে বুলি ইমান বিলাপ কিয় কৰিছে? কাৰণ ভগৱানৰতো বিলাপ নকৰে। তেতিয়া মহাদেৱে ক'লে বোলে এয়া ঈশ্বৰৰ লীলা, তুমি তাত শংকা নকৰিবা। কিন্তু এই বুলি কোৱাৰ পাছতো সতীদেৱীৰ মনত শংকাটো থাকিল কাৰণে মহাদেৱক ক'লে, প্ৰভু, কিন্তু মোৰ মনটোৱে কিন্তু মানিব বিচৰা নাই, মই অকণমান ৰামক পৰীক্ষা কৰি চাব পাৰিছোঁ। তেতিয়া মহাদেৱে কৈছে যে মই কৈছোঁ যেতিয়া তুমি তাক মানি লোৱা, এয়া ঈশ্বৰৰ লীলা, তুমি তাত ঈশ্বৰৰ লীলাত নিজ বুদ্ধিৰে সংশয় প্ৰকাশ নকৰিবা। সেইবাবে কোৱা হৈছে ঈশ্বৰৰ জন্ম কৰ্মৰ লীলাসমূহ মনুষ্য বুদ্ধিৰে বিচাৰ কৰিব নালাগে। জন্ম কৰ্ম স্বামী দিব্যম য়োবেতি তত্ত্বতঃ তক্তাদেহং পুনৰ্জন্ম নীতি মামেতি সৰ্জুন। ঈশ্বৰৰ গুণ কৰ্ম লীলা সকলো দিব্য, মানুহৰ লগত আমি তাক তুলনা কৰিব নোৱাৰো। মহাদেৱে এনেকে কোৱাৰ পাছতো কিন্তু সতীদেৱীয়ে হ'ব বুলি ক'লে, কিন্তু মনৰ উৎসুকতাটো নষ্ট নহ'ল। তাৰ পাছত সতীদেৱীয়ে ভাবিলে কি, মহাদেৱৰ ওচৰত যদিও মই পৰীক্ষা নকৰোঁ বুলি ক'লোঁ, কিন্তু মই মোৰ মনৰ ক্ষুধৰণিটো আঁতৰাবলৈ মই ৰামক এবাৰ পৰীক্ষা কৰি চাবই লাগিব। সেইবাবে মানুহে উৎসুকতা বশতঃ কোনো কাম কৰিব নালাগে। উৎসুকতা বশতঃ কিবা কাম কৰিবলৈ গ'লে হিতে অকণমান বিপৰীত হোৱাৰ সম্ভাৱনা থাকে, যিদৰে দেৱী সতীৰ লগতো হৈছিল। সতীদেৱীয়ে ভাবিলে যে ভগৱান ৰামচন্দ্ৰক মই পৰীক্ষা কৰি চাম। মহাদেৱে কোৱাৰ পাছতো নুশুনিলে। কি কৰিলে? পৰীক্ষা কিদৰে কৰিলে? সতীদেৱীয়ে নিজৰ ৰূপটো সলাই সীতাৰ ৰূপটো ধাৰণ কৰিলে। ভগৱান ৰামচন্দ্ৰ দণ্ডুকাৰণ্যত দুখ কৰি বহি আছে। বনৰ এটা দিশৰ পৰা সেই সীতাৰ ৰূপত সতীদেৱী দৌৰি আহিল।
ভগৱান ৰামচন্দ্ৰৰ ওচৰত উপস্থিত হ'লহি মানে এইটো দেখুৱাইছে যে মই ৰাৱণৰ কবলৰ পৰা মুক্ত হৈ আহিলো প্ৰভু তুমি ক'ত আছা সম্পূৰ্ণ সীতাৰ ৰূপত গৈছে কিন্তু যেতিয়াই ভগৱান ৰামচন্দ্ৰৰ চকু তেওঁত পৰিছে দেখা লগে লগে ভগৱানটোৱে চিনি পাইছে আৰু কৈছে বোলে প্ৰণাম সতী দেৱী এই কথাকাৰ কোৱা লগে লগে সতী দেৱীয়ে হতভম্ব হৈ নিজৰ বাস্তৱিক ৰূপটোত আহিছে আৰু তেতিয়া কৈছে বোলে প্ৰভু মোক ক্ষমা কৰিবা মই তোমাক সাধাৰণ মনুষ্য বুলি ভাবিছিলো কিন্তু তুমি মোক দেখা লগে লগে চিনি পালা মই সীতাৰ ৰূপত অহাৰ পাছত তুমি দেখা লগে লগে চিনি পালা যে মই সীতা নহয় সতীহে গতিকে তুমি যে সাধাৰণ মনুষ্য নহয় এই কথাটো মোৰ বিশ্বাস এতিয়া সম্পূৰ্ণ ৰূপত উপজিলে তেতিয়া হে ভগৱান ৰামচন্দ্ৰক অভিবাদন জনাই পেলাই তেওঁ কৈলাশলৈ উভতিছে কৈলাশলৈ উভতি গৈ পেলাই মহাদেৱক কৈছে যে প্ৰভু মই আজি অকণমান ভুল এটা কৰিলো কি ভুল কৰিলা মই ৰামক পৰীক্ষা কৰিবলৈ গৈছো ৰামক পৰীক্ষা কৰিবলৈ যাওঁতে সীতাৰ ৰূপটো লৈ গৈছিলো কিন্তু দেখা লগে লগে ভগৱন্তই মোক চিনি পালে যে মই সীতা নহয় সতীহে গতিকে মই বুজিলো যে সঁচাকৈ ৰাম ভগৱান তেওঁ সাধাৰণ মনুষ্য হ'ব নোৱাৰে এই কথাষাৰ শুনাৰ লগে লগে মহাদেৱ দুখোজ পাছুৱাই গৈ সতীদেৱীৰ সন্মুখত আঁঠু লৈ সেৱা কৰিছে তেতিয়া সতীদেৱীয়ে সুধিছে প্ৰভু আপুনি কি কৰিছে বোলে হে দেৱী তুমি বৰ ডাঙৰ অপৰাধ কৰিলা বোলে কি অপৰাধ কৰিলা তুমি মোৰ ইষ্টৰ ৰূপটো ধাৰণ কৰিলা গতিকে তোমাৰ এই শৰীৰটোৰ ওপৰত এতিয়া মই পত্নী ভাৱ কৰা সম্ভৱ নহয় তোমাক এতিয়া মই পত্নীৰ ৰূপত চাব নোৱাৰো কাৰণ তুমি মই যাক ভজনা কৰো তেওঁৰ ৰূপটো ধাৰণ কৰিলা গতিকে তুমি এই শৰীৰ ত্যাগ কৰা সেইবাবে বোলে শিৱদক্ষৰ বিৰুদ্ধৰ জৰিয়তে বৈষ্ণৱ আৰু শিৱ আৰু বিষ্ণুৰ মাজত যে ভেদ নাই শিৱস্য হৃদয়ং বিষ্ণু বিষ্ণুস্য হৃদয়ং শিৱ সেই কথাক নিৰূপণ কৰিবলৈ শিৱদক্ষৰ বিৰুদ্ধৰ জৰিয়তে বোলে সতীৰ দেহ ত্যাগ মহাদেৱে কৈছে যে মোৰ ইষ্টৰ ৰূপটো ধাৰণ কৰাৰ বাবে মই তোমাক পত্নী ভাৱ কৰাটো সম্ভৱ নহয় তেতিয়াহ'লে বৈষ্ণৱৰ দৰ্শন কিমান গভীৰ হ'ব লাগিব যেতিয়া ভগৱান ৰামচন্দ্ৰই বোলে ৰাৱণক বধ কৰাৰ আগত মহাদেৱক অৰ্চনা কৰিছিল তেতিয়া মহাদেৱ উপস্থিত হওঁতে ৰামে কি কৈছিল ৰামস্য ঈশ্বৰ অতি ৰামেশ্বৰ বোলে যিজন ৰামৰ ঈশ্বৰ সেইজনে বোলে ৰামেশ্বৰ মহাদেৱে কৈছে কি ৰামঃ ঈশ্বৰ য়স্যাসু ৰামেশ্বৰ বোলে ৰামৰ যিজন ঈশ্বৰ সেইজন ৰামেশ্বৰ নহয় ৰামক যি ঈশ্বৰ বুলি ভাবে সেইজনেহে বোলে ৰামেশ্বৰ এইটো হৈছে ভক্তৰ আৰু ভগৱন্তৰ ৰূপত ভাৱ ঈশ্বৰৰ ৰূপতো শিৱ বিষ্ণুৰ মাজত ভেদ নাই কিন্তু তাত ভক্তৰ ৰূপতো দেখুৱাইছে বিষ্ণু শিৱৰ ভক্ত শিৱ বিষ্ণুৰ ভক্ত গতিকে এইটো ভাৱেৰেহে বুজিব পৰা যায় যুক্তি তৰ্কৰে ইয়াক বুজিব পৰা নাযায় এতিয়া চাওকচোন সেই মনুবংশতে যিদৰে সতীদেৱীৰ প্ৰকাশ ঘটিছে আপোনাৰ চতুৰ্থ স্কন্ধত শিৱদক্ষৰ বিৰুদ্ধৰ জৰিয়তে ইয়াৰ পাছতে প্ৰসংগ আহিছে কি ৰজা উত্তানপাদৰ ধ্ৰুৱ চৰিত ধ্ৰুৱ কাৰ পুত্ৰ আমি সকলোৱে জানো হয়নে ৰজা উত্তানপাদৰ সন্তান আৰু ধ্ৰুৱ চৰিত্ৰৰ বিষয়ে কম বেছি পৰিমাণে আমি সকলোৱে জানো যে সুৰুচি মাতৃয়ে নিজৰে বৈমাতৃ অৰ্থাৎ সতিনীৰ পুত্ৰ হোৱাৰ বাবে সেই পুত্ৰক পিতৃ স্নেহৰ পৰা বঞ্চিত কৰিছিল আৰু সেই আক্ষেপতে গৈ ধ্ৰুৱই কি কৰিছিল যে পিতৃ পিতামহে ঢুকি নোপোৱা এটা স্থান ঈশ্বৰৰ পৰা বিচাৰি ল'ম বুলি ঈশ্বৰক উপাসনা কৰিছিল এতিয়া ঈশ্বৰক উপাসনা কৰাৰ প্ৰসংগতে কি চাওকচোন অলপ আগত উপাসনা বিধিৰ কথা আহিছিল তেতিয়া ধ্ৰুৱৰ কথা ওলাইছিল এই উপাসনাৰ বিধি প্ৰদান কৰাৰ পিছত নাৰদদেৱে ধ্ৰুৱক কি দিছিল ভাগৱতৰ মূল মন্ত্ৰ দ্বাদশাক্ষৰ মন্ত্ৰ কিন্তু আজিকালি আচলতে আমি ইমান কথা বিচাৰ নকৰো আমি ধৰি লওক ধাৰ্মিক অনুষ্ঠানৰ চিঠিপত্ৰ ছফা কৰাই হওক বা কৰবাত বেনাৰ এখন মৰাই হওক আমাৰ কি হয় যতে ততে এই ভাগৱতৰ মূল মন্ত্ৰ লিখি দিয়া হয় আচলতে আমাৰ ইমান ভবা নহয় কিন্তু চাওকচোন শাস্ত্ৰত ইমানলৈকে নিষিদ্ধ কৰা হৈছে গুৰুমুখে নোলোৱালৈকে ভাগৱতৰ দ্বাদশাক্ষৰ মন্ত্ৰ কোনেও উচ্চাৰণ কৰিব নোৱাৰে নামত সকলোৰে অধিকাৰ আছে কাৰণ হৰিনাম কীৰ্তনত নাহি দেখো কালপত্ৰ কিন্তু মন্ত্ৰত আমাৰ সকলোৰে অধিকাৰ নাই বিশেষকৈ যি মন্ত্ৰৰ আগত প্ৰণৱ যুক্ত হৈছে অৰ্থাৎ ওমকাৰ ধ্বনি যুক্ত হৈছে গুৰুমুখে যেতিয়ালৈকে সেই দ্বাদশাক্ষৰ মন্ত্ৰ নোলোৱা নহয় তেতিয়ালৈকে আমি য'তে ত'তে উচ্চাৰণো কৰিব বোলে নালাগে কিয় নালাগে কাৰণ তাৰ বিধি নিষেধ আছে বিধি নিষেধ নামৰ ক্ষেত্ৰত বিধি নিষেধ নাই মন্ত্ৰৰ ক্ষেত্ৰত আছে ভাগৱতৰ মূল বীজ মন্ত্ৰ হৈছে এই দ্বাদশাক্ষৰ মন্ত্ৰ নহয়নে কিন্তু ইয়াত বুলি নহয় আমাৰ প্ৰায়বিলাক অসমৰ অনুষ্ঠানতে কি বেনাৰ হওক কি সম্বৰ্ধনা পত্ৰ হওক য'তে ত'তে আমি দ্বাদশাক্ষৰ মন্ত্ৰ লিখি দিওঁ তাৰপিছত সেই বেনাৰখন কি হয় বাৰু মই আনি মণিকূটততো নথওঁহি ভাগৱতৰ মূল বীজ মন্ত্ৰ আজি এই চিঠিখনেই যদি মই কিবা এটা ঘৰত গৈ পেলাইতো মই মণিকূটত নথওঁগে নহয়নে এইখনতো কিবা বস্তু বান্ধি খাবলৈও মই ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে তাতোতো এটা অপৰাধ আচৰণ হৈছে যি মন্ত্ৰই তৰাই নিব পাৰে সেই মন্ত্ৰ য'তে ত'তে লিখা বস্তু হয় জানো
এইখিনি কথা সচৰাচৰ আমাৰ আলোচনা নহয়, কিন্তু মনলৈ আহিছে কাৰণে প্ৰকাশ কৰা হৈছে যে ভগৱন্তৰ নামো য'তে ত'তে লিখিব নালাগে। কিয় লিখিব নালাগে? কাৰণ যি নাম উচ্চাৰণ কৰি যি নাম জপি জীৱ তৰি যায়, ইয়াততো মন্ত্ৰৰ কথা কোৱা হৈছে, নহয়নে? গতিকে এই মন্ত্ৰ য'তে ত'তে উচ্চাৰণ কৰিব নালাগে। নহ'লে আজিকালি এনেকুৱা হৈছে আপোনাৰ মোবাইলতো আপোনাৰ গায়ত্ৰী মন্ত্ৰ বাজি থাকে, দ্বাদশাক্ষৰ মন্ত্ৰ বাজি থাকে। এইবিলাক মন্ত্ৰ জপ কৰাৰ বিষয়, মন্ত্ৰ গান বজোৱাৰ বিষয় নহয়, নহয়নে? আমি ঈশ্বৰৰ গুণনাম কীৰ্তন সকলোতে বজাব পাৰোঁ, কিন্তু মন্ত্ৰ নহয়। ধ্ৰুৱক কাণে কাণে প্ৰদান কৰিছে নাৰদদেৱে সেই মন্ত্ৰ, বোলে দ্বাদশ অক্ষৰ মন্ত্ৰ মন্ত্ৰতে প্ৰধান, যাক জপি নৰ শুৱে শৰীৰ সমান। যাক জপ কৰিবলৈ স্বয়ং হৰিময় হয় মনুষ্য। তাৰ পৰা কি বিচৰা হৈছে? ভগৱন্তৰ সৈতে জড়িত বিষয়বস্তুখিনিৰ প্ৰতি সম্পূৰ্ণ সতৰ্কতাৰে সন্মানৰ ভাৱটো লাগে। এইটো নহয় যে য'তে পাই ত'তে মন গ'লে আমি ৰামকৃষ্ণ লিখি দিলোঁ, য'তে পাই ত'তে মন গ'লে আমি কিবা মন্ত্ৰ এটা লিখি দিলোঁ, তাৰ পৰা অপৰাধ আচৰণ হয়। সেইখিনি হ'ব নালাগে। এইবিলাক সৰু সৰু কথা, হয়তো আমি মানসিকভাৱে সকলোৱে এইখিনি কথা গ্ৰহণ নকৰিবও পাৰোঁ। গ্ৰহণ কৰা নকৰা নিজৰ কথা। শাস্ত্ৰত কোনটো আছে সেইটোহে লাগে। আজি মাধুৰ্যই কি কৈছে সেইটো বিচাৰণীয় বিষয় নহয়, শাস্ত্ৰত কোনটো আছে সেইটোহে আমাক লাগে। শাস্ত্ৰ মেলি চালে আমি পাম নহয় সঠিক ৰূপত কিটো আছে, নহয়নে? আৰু সেই ধ্ৰুৱ চৰিত্ৰৰ কথা প্ৰসংগ ক'বলৈ গৈ চাওক, যেতিয়া ধ্ৰুৱই ভগৱন্তৰ দৰ্শন পাইছে, দৰ্শন পোৱাৰ পাছতো কিন্তু ভগৱন্তই তেওঁক চিধাই বৈকুণ্ঠলৈ যোৱাৰ পথটো দেখুওৱা নাই। নিজৰ দায়িত্বখিনি পালনৰ জৰিয়তে ঈশ্বৰ ভক্তি কৰাৰ কথা কৈছে। গতিকে পাকে প্ৰকাৰে ভাগৱতত যদি আমি চাওঁ যে প্ৰতিটো আখ্যান উপাখ্যানৰ জৰিয়তে আমাক কি বুজাইছে? নিজৰ দায়িত্বখিনি পালন কৰাৰ জৰিয়তে ঈশ্বৰ ভক্তি কৰাৰ কথা। সমুদ্ৰ মন্থন যে হৈছিল, সমুদ্ৰ মন্থন আমিওতো কৰিব লাগিব। মনৰূপী মন্দৰক নাৰায়ণৰ ওচৰত সমৰ্পণ কৰি আমি জন্মগতভাৱে দুটা সম্পদ লৈ আহোঁ, এটা আসুৰিক সম্পদ, এটা দৈবিক সম্পদ। গীতাত দৈবাসুৰ সম্পদ বিভাগ যুগত যি বিষয়ে কোৱা হৈছে, মনুষ্য এই দুই প্ৰকাৰ সম্পদৰ প্ৰভাৱত থাকে। কাৰণ আমাৰ নিজৰ শৰীৰটোত ভাল গুণো আছে, বেয়া গুণো আছে। তাৰ মাজত মথন কৰিব লাগিব মনৰূপী মন্দৰক। তেতিয়া চাওকচোন, সেই মনৰূপী মন্দৰক মথন কৰিবলৈ যাওঁতেই পোনপ্ৰথমতে কি উৎপত্তি হৈছে? কালকূট, হলাহল, বিষ। ভাল কাম এটা কৰিবলৈ যাওঁতে পোনপ্ৰথমতে ভালটো কেতিয়াও নাহে, বিহে উৎপন্ন হ'ব। সেই বিষক হজম কৰিব পাৰিব লাগিব। সেই বিষক হজম কৰাৰ পাছতে চাওকচোন কি উৎপত্তি হৈছে? বোলে কামধেনু। কামধেনু হৈছে প্ৰতিভা। যেতিয়া জীৱনৰ যিকোনো বিশৃংখলিত পৰিৱেশ বা বিচলিত হোৱাৰ সম্ভাৱনাখিনি জীৱই হজম কৰিব পাৰে, সেই বিষখিনি অতিক্ৰম কৰিব পাৰে, তেতিয়াহ'লে প্ৰতিভাৰ সৃষ্টি হয়। আৰু সেই প্ৰতিভাৰূপী কামধেনুৰ পাছতে কি সৃষ্টি হৈছে, উৎপন্ন হৈছে? চাওকচোন, উচ্চশ্ৰৱা। উচ্চশ্ৰৱা ঘোঁৰাবিলাকৰ ভিতৰত বোলে আটাইতকৈ দ্ৰুত গতিত যাব পাৰে। যেতিয়া প্ৰতিভাৰূপী কামধেনু সৃষ্টি হয়, তেতিয়া সেই প্ৰতিভাৰূপী কামধেনুৱে গতি লাভ কৰে। কিন্তু সেই গতিত গহীনতা, গম্ভীৰতা লাগিব। সেইবাবে ইয়াৰ পাছত উৎপত্তি ঐৰাৱত, গজগম্ভীৰতা। সেই গম্ভীৰতা যেতিয়া আহি যাব জীৱনলৈ, তেতিয়া চাওকচোন তাৰ পাছতে উৎপত্তি কল্পবৃক্ষ। যি ইচ্ছা কৰা যায় তাকে বোলে কল্পবৃক্ষৰ পৰা পাব পাৰে। সেইটো স্থিতি সাধন হোৱাৰ পাছত ব্যক্তিজনে নিজৰ যাৱতীয় সকলো বস্তু তাত নিজে উপলব্ধ কৰাই ল'ব পাৰে। ইয়াৰ পাছতে আহিছে বোলে কৌস্তুভ। কৌস্তুভৰ বিষয়ক্ষেত্ৰ কি? বোলে বৈকুণ্ঠৰ পাৰিষদ আৰু ভগৱান বিষ্ণুৰ মাজত এটাই পাৰ্থক্য, ভগৱান বিষ্ণুৰ কৌস্তুভ আৰু শ্ৰীবৎস আছে। কৌস্তুভক নাৰায়ণেহে ধাৰণ কৰিছে। যি নিজৰ প্ৰতিভাৰ গতিৰ ওপৰত নিয়ন্ত্ৰণ আছে, সেইজনেই ধাৰণ কৰা হয় কৌস্তুভ। কিন্তু সেই স্থিতিটো পোৱাৰ পাছতে জীৱনলৈ চঞ্চলতা আহিব পাৰে। সেইবাবে ইয়াৰ পাছতে আহিছে কি? ৰম্ভা। ৰম্ভাৰ উৎপত্তি হৈছে সমুদ্ৰ মন্থনৰ পৰা। ৰম্ভাই হৈছে কি? বিষয়। সেই বিষয়ত যদি স্থিৰতা থাকে, তেতিয়াহ'লে তেওঁ কাক পাব পাৰিব? লক্ষ্মী। ইয়াৰ পাছতে উৎপত্তি হৈছে লক্ষ্মী। লক্ষ্মীৰ প্ৰতি, কাৰণ বোলে ধন সম্পত্তি বিত্ত অৰ্জন হৈছে, কিন্তু তাত যদি চঞ্চলতা আছে, লক্ষ্মী তেতিয়া স্থিৰ নাথাকে। সেইকাৰণে লক্ষ্মীক ধাৰণ কৰাৰ শক্তি পৰীক্ষা কৰিবলৈ ইয়াৰ পাছতে উৎপত্তি হৈছে কি? বাৰুণী সুৰা। বোলে যিমানেই দামী দৰমহা সিমানেই দামী। বোলে অঞ্চল এটা ভ্ৰমণ কৰিলে আপুনি কিতাপৰ দোকান এখন নাপাব পাৰে। চাওকচোন, দামী দামী মদৰ দোকানটো সকলোতে আছে,
সেইকাৰণে সম্পদ ঢেৰ আছে সেইটো নহয়, সেই সম্পদৰ প্ৰতি সংযম ভোগটো ভাৱনা থাকিব লাগিব। নহ'লে চাওকচোন আমাৰ চিন্তাধাৰাবিলাক এনেকুৱা, যিমানে বোলে আমি সুখ স্বাচ্ছন্দ্যৰ ক্ষেত্ৰত আগবাঢ়িছোঁ সিমানে আমাৰ নিচাবিলাকো দামী দামী হৈ গৈ আছে। সেইকাৰণে লক্ষ্মীক পৰীক্ষা কৰিবলৈ ইয়াৰ পাছতে কি আছে, বাৰুণী খুৰা অসুৰূপা সেইৰূপা খাই পেলালে, দেৱতাই নাখালে। বেয়া গুণ ভাল গুণ দুইটা আছে, কিন্তু ভালটোত আমি ধৰি ৰাখিব পাৰিব লাগিব। আৰু সেই বাৰুণী খুৰাক যেতিয়া অতিক্ৰম কৰিছে তাৰ পাছতে উৎপন্ন হৈছে কাৰ বোলে, চন্দ্ৰ। চন্দ্ৰই কিহক বুজায়, শীতলতা। ব্যক্তিত্বই তেতিয়া শীতলতা প্ৰাপ্ত কৰিব। আৰু এই শীতলতাৰ পাছতে উৎপত্তি হৈছে বোলে পাঞ্চজন্য। যেতিয়া ব্যক্তিত্বত সেই প্ৰতিভাৰ শীতলতা প্ৰকাশ পাব তেতিয়াই তেওঁৰ সেই প্ৰকৃত শুভধ্বনি, সেই কৰ্মৰ শুভধ্বনি চাৰিওদিশে নাদিত হৈ পৰিব। পাঞ্চজন্যৰ পাছতে উৎপত্তি হৈছে বোলে পাৰিজাত পুষ্পৰ সুবাস। যদি ব্যক্তিজন ভাল হয়, কৰ্মখিনি ভাল হয়, তাৰ সুবাস সকলোৱে গ্ৰহণ কৰিব পাৰিব। আৰু সেই পাৰিজাতৰ পাছতে উৎপত্তি হৈছে বোলে অমৃত। আৰু সেই অমৃতক কোনে ধৰি উৎপত্তি হৈছে, বৈদ্য ধনন্তৰী, ভগৱান বিষ্ণুৰ অৱতাৰ। অমৃত মানে কি, অসুৰে কাহানি অমৃতক পাব নোৱাৰিলে, কিয়, অসুৰে নিজৰ শৰীৰৰ অমৰত্বৰ কথা বিচাৰিলে। প্ৰকৃত অমৰত্ব কি, আত্মজ্ঞান, নিজৰ স্বৰূপ জ্ঞান। সেইকাৰণে দেৱতাসকল আজিও অমৰ, কাৰণ তেওঁলোকে নিজৰ স্বৰূপ জ্ঞান লাভ কৰিবলৈ আগবাঢ়িছিল। দেৱতাসকলে ভাবিছিল কি মোৰ শৰীৰটো অজৰ অমৰ হৈ থাকক, সেইটো নহয়, ব্ৰহ্মাৰো শৰীৰ অজৰ অমৰ নহয়। গতিকে এই ক্ৰমটোত যেতিয়া আমি আগবাঢ়োঁ তেতিয়া স্বৰূপ জ্ঞান সিদ্ধ হয়গৈ। আৰু সেই স্বৰূপ জ্ঞান সিদ্ধ হ'লে সেই ধনন্তৰীৰ জৰিয়তে অমৃত প্ৰাপ্তি সম্ভৱ হয়। সেইবাবে বেদতো কোৱা হৈছে যে শৃণ্বন্তু বিশ্বহেমিতস্য পুত্ৰ আজোধামানি বেদাহমেতম পুৰুষম মহন্তম আদিত্য বৰ্ণম তমসা স্ফুৰস্পৰস্তাৎ। যে সেই অমৃতৰ পুত্ৰসকল, মই সেই তিমিৰাতিত পুৰুষক জানিব পাৰিছোঁ। অমৃতৰ পুত্ৰসকল বুলি কাক কোৱা যায়, জীৱসকলক। গতিকে ইমান এইখিনি সুন্দৰ দৰ্শনৰ জৰিয়তে আমাৰ শাস্ত্ৰই জীৱনৰ যাৱতীয় সকলো দিশ আমাক বুজাব বিচাৰিছে। গতিকে সেই ক্ষেত্ৰত আমি নিজৰ বুদ্ধিৰ আধাৰত আগবাঢ়িব লাগে। আজি অনুষ্ঠানটি কিয় লাগে, সংগবদ্ধৰ লগত কিবা এটা আলাপ আলোচনা কৰিবলৈ, কিন্তু চৰ্চা স্থায়ী হ'বলৈ নিজৰ ঘৰখনত আমি অকণমান চৰ্চা কৰিব লাগিব। ঘৰত থকা পানীকেইটা যদি সন্ধ্যা লাগিল মাত্ৰক একেলগে বহি গোসাঁই ঘৰত সেৱা এটি কৰিছে, প্ৰাৰ্থনা এটি কৰিছে, পৰিৱেশটো কেনেকুৱা হ'ব? আজিকালিতো আমাৰ অসমীয়া মানুহৰ ঘৰত সেইটো পৰিৱেশ বহুতৰ ঘৰত প্ৰায় নাই। যদি সেইকণেই যদি নাই, তাৰপিছত আমি অনুষ্ঠানত ঢেৰ কিবা কিবি কৰি থাকি লাভ নাই। প্ৰথম নিজৰ ঘৰখনত, তাৰপিছতে সমাজত। ফুলপাহত গোন্ধ আহিলে মৌ মাখিক মাতিব লাগে জানো? নিজেই আহিব। আমি সমাজ পৰিৱৰ্তন কৰিব নোৱাৰোঁ, নিজক পাৰোঁ। নিজৰ পৰিৱৰ্তনে চাৰিওপাশটো স্বভাৱতে বেলেগ হৈ যাব। গতিকে ভাগৱতৰ সকলো দিশ হৈছে অন্তৰ্মুখী দিশ। এতিয়া ভাগৱতৰ কথা ক'বলৈ যাওঁতেই যদি আমাৰ নিজৰ বুদ্ধিয়ে ক'লোঁ, আমাৰ কথাখিনিৰ বাক্যৰ মূল্য ইমান বৃদ্ধি পালে যতখিনি সময় আপোনালোকে শুনি থাকিলে বহি, তেওঁ দিয়া উপদেশখিনি যদি জীৱনলৈ টানি আনে তেতিয়া আমাৰ জীৱনৰ মানদণ্ড কিমান বৃদ্ধি পাব, সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰে। শেষত এতিয়া সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ইমানতে আমাৰ বক্তব্য ৰাখিব বিচৰা হৈছে। খালি ভাগৱতত জানিবলৈ বুজিবলৈ বহুতখিনি দিশ আছে। গোটেই জীৱনটো অৰ্পণ কৰি আমি জানি বুজি শেষ কৰিব নোৱাৰোঁ, কিন্তু অন্তৰৰ ভাৱটোৱে এইটো প্ৰস্তুত কৰে যে কেনেদৰে আমি ঈশ্বৰৰ ওচৰলৈ যাব পাৰোঁ। যদি অন্তৰত সেই ভাৱকণ নাই তেতিয়াহ'লে আমি ঢেৰ কথা জানি বুজি লাভ নাই। সেইবাবে শেষত এটা শ্লোকেৰে সামৰিব বিচৰা হৈছে যে স্বভাৱনোপদেশেন শক্যতে কৰ্তুমন্যথা সুতপ্তমপি পানীয়ং পুনৰ্গচ্ছতি শীততাম। উপদেশ শুনিও লাভ নাই, উপদেশ লৈও লাভ নাই। কিয়? পানী খন্তেকৰ কাৰণেহে উতলে, তাৰ পৰা চেঁচা হ'বই। গতিকে আপুনি মোক ঢেৰ কৈছে, মই আপোনাক ঢেৰ কৈছোঁ, একো লাভ নাই যদি মই নিজে অন্তৰৰ পৰা বিচৰা নাই। আৰু অন্তৰৰ পৰা যদি বিচৰা যায়, যস্মিন বিজ্ঞাতে সৰ্বমিদং বিজ্ঞাতম ভৱতি, জানিবলৈ আৰু বুজিবলৈ একো নাথাকে, মাৰ্গদৰ্শন কৰি তেওঁ লৈ যাব। আজি মই কি কৈছোঁ সেইটো বিচাৰ্য নহয়, বিবেক বুদ্ধি দিছে, শাস্ত্ৰ দিছে, সৎসংগ দিছে, সেই চৰ্চাৰ প্ৰভাৱত থাকিব লাগে। সেই চৰ্চাৰ প্ৰভাৱত থাকিলে প্ৰয়োজনীয় সকলো বস্তু জীৱনলৈ গুচি আহে। যিখিনি মাৰ্গদৰ্শনৰ প্ৰয়োজন সেইখিনি আমি জীৱনত প্ৰাপ্ত কৰিব পাৰোঁ। এতিয়া সদৌ শেষত সমস্ত জনৰ ওচৰতে আমাৰ কৃত্যা অপৰাধৰ বাবে ক্ষমা বিচাৰি, যদি কায় মনোবাক্য আচাৰ আচৰণ বাক্য বচনত কিবা ভুল কুটি ৰৈ গৈছে তাৰ বাবে আমি সমস্ত জনৰ ওচৰত ক্ষমা বিচাৰি কায় মনোবাক্য আচৰিত সমস্ত কৰ্ম নাৰায়ণৰ চৰণতে অৰ্পণ কৰি সেৱা জনোৱা হৈছে। কায়েন বাচা মনসেন্দ্ৰিয়েৱা বুদ্ধ্যাত্মনায়া প্ৰকৃতে স্বভাৱাৎ কरोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि नारायणायेति समर्पयामि। कृष्ण।